ছয়টোক সাধাৰণতে শুক্ৰৰ নম্বৰ বুলি কয় হয়নে ভিনাছক ইণ্ডিকেট কৰে 6 সংখ্যাটোৱে আৰু 6 সংখ্যা যদি আমি তিনিবাৰ দেখা পাওঁ বা তিনিটা 6 যদি আমি সঘনাই দেখা পাওঁ তেতিয়া হলে হেতুৱে কি ইণ্ডিকেট কৰিব হেতুৱে আপোনাৰ আধ্যাত্মিক শক্তিটো আৰু ওপৰলৈ নিয়াত সহায় কৰিব যিটো আধ্যাত্মিক শক্তি আমাৰ লগত আছে সেইটো আৰু ওপৰলৈ নিয়াত সহায় কৰিব আৰু প্ৰেমত সদায় ভাল ফল পায় হয় গতিকে যদি কাৰোবাৰ মাজত ব্ৰেকআপ হৈছে বা মনোমালিন্য হৈ আছে প্ৰেমৰ সম্পৰ্কত তেতিয়া হলে আপুনি যদি খুব মিছ কৰি আছে আপোনাৰ প্ৰেমিকক বা প্ৰেয়সীক তেতিয়া হলে মন কৰিবচোন আপুনি তিনিটা 6 দেখিবলৈ আৰম্ভ হৈছে নেকি যদি আৰম্ভ হৈছে তেতিয়া হলে সব ঠিক হৈ যাব চিন্তাৰ কোনো কাৰণেই নাই এতিয়া আহো আমি 7 সংখ্যাটোলে যদি আমি 777 দেখি থাকো তেতিয়া এইটোৱে এই এঞ্জেল নাম্বাৰটোৱে আমাক সৌভাগ্য মানে ভাল ভাগ্য উদয় হ'বলৈ গৈ আছে আৰু এঞ্জেল লগত আছে মানে কৰবাত লটাৰী সটৰী লাগিব নি লাগি যাব পাৰে গতিকে 7 সংখ্যাটো যদি বহু দেখি আছে তাৰ মানে তিনিটাকৈ 7 আপুনি বহুবাৰ দেখি আছে তেতিয়া হলে দেখিব দেই ভাগ্য উদয় হোৱাৰ সময় সৌভাগ্য অহাৰ সময় বা লাক অহাৰ সময় গতিকে সাজু হৈ থাকক হেতু কাৰণে সাইন দি আছে গতিকে আপুনি পজিটিভ থাকিব লাগে গতিকে আপোনাক এঞ্জেলে সাইন দি আছে আৰু সেই মুহূৰ্তত আৰু এটা কথা কৈ দিও যেতিয়া বাৰে বাৰে যেতিয়া যিকোনো এঞ্জেল নাম্বাৰ দেখিব সেই মুহূৰ্তত আপুনি কোনোবা এটা মানে উইশ মেনিফেষ্ট কৰি দিব পাৰে মেনিফেষ্ট কৰি ইউনিভাৰ্সক আৰু এঞ্জেলক ধন্যবাদ দিলে হৈ গতিকে হেনুকা সময়ত মনতে যি ভাবিবলগীয়া আছে ভাবি দিব নহয় জানো আৰু এঞ্জেলক ক'ব যে এই উইশটো ফুলফিল কৰি দিয়ক হৈ যাব